দলগাঁও সমষ্টিত পুনৰ নিৰ্বাচিত হ'ব কংগ্ৰেছ দলৰ বিধায়ক শাহনৱাজ আহমেদে এডিএফৰ পৰা পুনৰ উদ্ধাৰ কৰিব দলগাঁও সমষ্টি আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে বিভিন্ন ৰাজনৈতিক দল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু দলীয় নেতা এইবাৰ দলগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰস্তুতি চলাইছে অধিবক্তা শাহনৱাজ আহমেদে কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই যদি দলগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট প্ৰদান কৰে তেন্তে এআইডিএফৰ দখলৰ পৰা সমষ্টিটো পুনৰ উদ্ধাৰ কৰিব আৰু 1 লাখতকৈ অধিক ভোটত জয়যুক্ত হ'ব বুলি মন্তব্য কৰে অধিবক্তাগৰাকীয়ে আগন্তুক 2026ত কংগ্ৰেছৰ নেতৃত্বত অসমত চৰকাৰ গঠন হ'ব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বুলি মন্তব্য কৰে অধিবক্তা শাহনৱাজ আহমেদে উল্লেখ্য যে ইতিমধ্যে দলগাঁও সমষ্টিত প্ৰায় 10জনকৈ অধিক প্ৰাৰ্থীয়ে দলীয় টিকটৰ দৌৰত আছে বুলিও জানিব পৰা গৈছে দলগাঁৱত পৰিৱৰ্তন অৱশ্যম্ভাৱী দলগাঁৱত পৰিৱৰ্তন নিশ্চিত দলগাঁৱত পুনৰ কংগ্ৰেছ আহিব কংগ্ৰেছ দলৰ বিধায়ক ইয়াত হ'ব কোনে টিকট পাব এইটোলৈ এটা জল্পনা কল্পনা চলিছে উপযুক্তজনক দলৰ হাইকমাণ্ডে টিকট দিব আৰু এজন উপযুক্ত শিক্ষিত যুৱ প্ৰজন্মৰ প্ৰতিনিধি দলগাঁৱৰ পৰা এইবাৰ বিধানসভালৈ যাব নিশ্চিত থাকক নিশ্চিতভাৱে ৰাজনীতিত আহিছোঁ যেতিয়া পৰিকল্পনা থকাটো স্বাভাৱিক কথা এটা মই দৰঙৰ ল'ৰা দৰঙৰ সন্তান আৰু দৰঙৰ এটা অন্যতম সমষ্টি দলগাঁও ইয়াত নিশ্চিতভাৱে মোৰ আশা আকাংক্ষা ক'ৰবাত থাকিব ৰাইজৰ আশা আকাংক্ষা ক'ৰবাত থাকিব যদি জনসাধাৰণে বা দলগাঁও সমষ্টিৰ ৰাইজে উপযুক্ত বুলি ভাবে বা যদি বিবেচনা কৰে তেওঁলোকৰ আশা আকাংক্ষাসমূহক বিধানসভাত প্ৰতিফলিত কৰিব পৰাকৈ বলিষ্ঠ কণ্ঠটোক যদি তেওঁলোকে অকণমান ক'ৰবাত আগুৱাই দিবলৈ ভাবে তেতিয়াহ'লে ডেফিনেটলি মোক ৰাইজে ক'ব আৰু তেনে ক্ষেত্ৰত মই প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে আগ্ৰহী হ'ম যদিহে ৰাইজ আৰু দলৰ হাইকমাণ্ডে মোক সেই সুযোগকণ দিয়ে আৰু কংগ্ৰেছ দলৰ এগৰাকী নিষ্ঠাবান সৈনিক হিচাপে আজিৰ তাৰিখত মই কেৱল দলগাঁও সমষ্টিবাসী ৰাইজকেই নহয় গোটেই অসমবাসী ৰাইজক আশ্বস্ত কৰি ক'ব বিচাৰিছোঁ যদি দলগাঁওবাসী ৰাইজ আৰু দলীয় হাইকমাণ্ডে মোক দলগাঁও সমষ্টিৰ পৰা প্ৰতিনিধি হিচাপে আহিবলৈ সুযোগ দিয়ে তেতিয়াহ'লে এই সমষ্টিটোত একেবাৰে ন্যূনতম 1 লাখতকৈও বেছি ভোটৰ ব্যৱধানত এই সমষ্টিটো পুনৰবাৰ কংগ্ৰেছৰ হাতলৈ নিবলৈ মই সক্ষম হ'ম নিঃসন্দেহে দলৰ হাইকমাণ্ডে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বতে এই নিৰ্বাচনটো আগুৱাই নিব বিচাৰিছে আৰু পৰৱৰ্তী চৰকাৰ হ'লে নিঃসন্দেহে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নিউজ ডেস্ক ৰিপৰ্ট দ্য খবৰ লাইভ দলগাঁৱত কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু অধিবক্তা শাহনৱাজ আহমেদ